সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ 3 আনন্দৰাম বৰুৱা যিটো উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে লিখিছিল। সো এই চেপ্টাৰৰ আজি কুৱেশ্যন এনচাৰবোৰ আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। ঠিক আছে, ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কিছুমানে কমেণ্ট কৰি আছিল যে পাৰ্ট 3 লাগে বুলি। সো এই কাৰণে মই ভিডিঅ'টো বনাবলৈ ট্ৰাই কৰিছোঁ। সো এই ভিডিঅ'টোত আমি এই কুৱেশ্যন এনচাৰবোৰ গোটেইখিনি কুৱেশ্যন এনচাৰ আমি কভাৰ কৰিম। 1 মাৰ্কছৰ 2 মাৰ্কছৰ আৰু লগতে তোমালোকৰ 4 মাৰ্কছৰ দীঘল প্ৰশ্নবোৰো কভাৰ কৰিবলৈ ট্ৰাই কৰিম। লগতে কোনবিলাক ইম্পৰ্টেণ্ট এইবাৰ অহাৰ খুব চান্স আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো আমি ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। সো এতিয়া বলা আমি কুৱেশ্যন এনচাৰবোৰ এটা এটাকৈ ডিছকাছ কৰি লওঁ। সো প্ৰথম প্ৰশ্ন ক অতি চমু প্ৰশ্ন। ইয়াৰ 1 নম্বৰটো চোৱা, আনন্দৰাম বৰুৱাৰ ক'ত জন্ম হৈছিল। এইটো কিন্তু এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বহুতো কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আহে আৰু ফাইনেলতো আহিছিল। সো আনন্দৰাম বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম হৈছিল 1850 চনৰ 21 মে তাৰিখে। সো এইটো এনেকুৱাকৈ লিখিবা। তাৰপিছত 2 নম্বৰৰ কুৱেশ্যনটো চোৱা, ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল। ইয়াৰ উত্তৰটো ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। ঠিক আছে। 3 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো 2016 চনত আহিছিল। এইটো ফাইনেলত 2016 চনৰ ফাইনেলত এই কুৱেশ্যনটো আহিছিল যে কুৱেশ্যনটো কি, আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। সো ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, আনন্দৰাম বৰুৱাই মহাবীৰ চৰিতৰ সংস্কৃত গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াতীভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা। উত্তৰ হ'ব, আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াতীভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম হ'ল জগত বিখ্যাত পণ্ডিত মেক্সমুলাৰ। সো তাৰপিছত 5 নম্বৰ আহিলোঁ, এইটো 2023 চনৰ ফাইনেলত আহিছিল। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিল। ইয়াৰ উত্তৰটো লিখিবা, আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ আছিল কৰ্ম আৰু সাধনা। এতিয়া আমি ডাইৰেক্ট 6 নম্বৰলৈ নাযাওঁ। এতিয়া চোৱা, তোমালোকৰ 6 নম্বৰলৈ যোৱাৰ আগতে এই ওপৰঞ্চি প্ৰশ্নৰ উত্তৰ কিছুমান লিখি লোৱা। এইবিলাক ইম্পৰ্টেণ্ট আছে, এডিশ্যনেল কুৱেশ্যনছ। 1 নম্বৰ চোৱা, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষা অনুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল। ইয়াৰ উত্তৰটো লিখিবা, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষা অনুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল। 2 নম্বৰটো চোৱা, 2018 চনত সুধিছিল, ফাইনেলত আহিছিল 2018 চনত, ইম্পৰ্টেণ্ট আছে। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন কি। ইয়াৰ উত্তৰটো হ'ব, উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখন হ'ল কথা গুৰুচৰিত। কুৱেশ্যন নম্বৰ 3, আনন্দৰাম বৰুৱা শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰবস্তু কি। আনন্দৰাম বৰুৱাৰ শীৰ্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰবস্তু হ'ল জ্ঞান। তাৰপিছত 4 নম্বৰটো, এইটো বহুতো প্ৰিবৰ্ডত আহিছিল এইটো কুৱেশ্যনছ। মই যোৱাবাৰ প্ৰিবৰ্ডৰ কুৱেশ্যনবোৰ মই চাইছোঁ, তাতে আহিছিল এই কুৱেশ্যনটো। আনন্দৰাম ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম কি। ইয়াৰ উত্তৰটো হ'ব, আনন্দৰাম ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নাম হ'ল অমৰ কোষ। তাৰপিছত কুৱেশ্যন নম্বৰ 5, 2022 চনত আহিছিল, বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল। ইয়াৰ উত্তৰটো লিখিবা, প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি আনন্দৰামে বিশেষ গৌৰৱ অনুভৱ কৰিছিল। কুৱেশ্যন নম্বৰ 6, আনন্দৰামৰ মূল মন্ত্ৰ কি। আনন্দৰামৰ মূল মন্ত্ৰ হ'ল কৰ্ম। উত্তৰটো হ'ব এনেকুৱা। এতিয়া আমি আহিলোঁ 6 নম্বৰৰ চমু প্ৰশ্ন, 2 মাৰ্কছৰ কিছুমান কুৱেশ্যনছ। এইবিলাক কিতাপৰ কুৱেশ্যনছ। সো 1 নম্বৰটো কুৱেশ্যনটো চোৱা, আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। এইটো বহুতো প্ৰিবৰ্ডত আহিছিল, লগতে 2013 চনতো আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, আনন্দৰাম বৰুৱাৰ পিতৃ মাতৃৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি থকা ভক্তি, জ্ঞান চৰ্চাৰ প্ৰতি স্পৃহা আৰু কৰ্মনিষ্ঠা আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া। এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা, বহুতো প্ৰিবৰ্ডত আহিছিল, ইম্পৰ্টেণ্ট কুৱেশ্যনছ। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিল। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ সময়ত নিচেই কম মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰিছিল। আনকি পথ দুৰ্গম হোৱাৰ কাৰণে অসমৰ পৰা বংগদেশলৈও যাবলৈ অসমৰ মানুহে ভয় কৰিছিল। ইয়াৰ উপৰিও বিলাতলৈ গ'লে জাতি যোৱাৰো ভয় আছিল। সেয়েহে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল। 3 নম্বৰ কুৱেশ্যনটো চোৱা, কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰামে বৰুৱাই সন্তুষ্ট লাভ কৰিছিল।
দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি সন্তু লাভ কৰিছিল। 4 নম্বৰ কুৱেশ্যনটো চোৱা, আনন্দৰামৰ নিজ দেশৰ প্ৰতি থকা কুৱেশ্যনটো আকৌ কৈছোঁ 4 নম্বৰটো, আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল বুজাই লিখা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, দেশ মাতৃ সুযোগ্য সন্তান আনন্দৰাম বৰুৱাই দেশ তথা মাতৃভূমি অসমক অন্তৰৰ পৰা ভক্তি কৰিছিল। বিশেষকৈ প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ প্ৰসংগক লৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ নিজৰ গ্ৰন্থৰ মাজত য'তে সুবিধা পাইছে তাতেই তেওঁ দুয়োটা নাম তথা ইয়াৰ ঐতিহ্যৰ কথা উল্লেখ কৰি স্বদেশ প্ৰেমৰ পৰিচয় দি গৈছে। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁ মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। এইদৰে তেওঁ গ্ৰন্থাৱলীৰ মাজত প্ৰাগজ্যোতিষ আৰু কামৰূপক ঠাই দি নিজ দেশৰ প্ৰতি ভক্তি দিছিল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব? ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, আনন্দৰাম বৰুৱাই জ্ঞান চৰ্চাৰ বাবে দেখুওৱা আদৰ্শ আৰু তেওঁ ৰচনা কৰা মূল্যৱান সংস্কৃত গ্ৰন্থসমূহৰ বাবে সদায় পূজ্য হৈ থাকিব। ঠিক আছে, এতিয়া আমি গ নম্বৰ দীঘল প্ৰশ্নবোৰ আলোচনা কৰিম। 1 নম্বৰটো চোৱা, মহাপুৰুষ পদাংশ অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? আনন্দৰাম বৰুৱা পাঠ্যৰ আধাৰত বুজাই লিখা। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, মহাপুৰুষসকল সমাজৰ বাট দেখুৱাতা, তেওঁলোকে নিজৰ জীৱন আদৰ কৰে, সমাজক উজ্জ্বল দিশৰ সন্ধান দি যায়। জনসাধাৰণে তেওঁলোকৰ আদৰ্শক অনুসৰণ কৰি জীৱন বাটত আগবাঢ়িলে তেওঁলোকৰ সমাজখন উন্নতিৰ দিশত আগবাঢ়িবলৈ সমৰ্থ হয়। আনন্দৰাম বৰুৱা অসমীয়া সমাজৰ পথ দেখুৱাতা। অসমৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰি আন সাধাৰণ মানুহৰ দৰেই খাৰ পাত খাই ডাঙৰ দীঘল হোৱা আনন্দৰামে নিজৰ অদব্যৱসায় তথা পৰিশ্ৰমৰ ফলত অগাধ পাণ্ডিত্য লাভ কৰিবলৈ সক্ষম হৈছিল। অগাধ কৰ্মস্পৃহা তথা সাধনাৰ ফলত সংস্কৃত সাগৰ মথি বিশ্ববিখ্যাত পণ্ডিতৰ শাৰীত আসন লাভ কৰিবলৈ সুযোগ লাভ কৰিছিল। যিটো সময়ত জাত যোৱাৰ ভয়ত ভাৰতীয় লোকে ইউৰোপলৈ যাবলৈ ভয় কৰিছিল, সেই সময়তে কেৱল অদম্য কৰ্মস্পৃহাৰ বাবেই আনন্দৰামে ভয় শংকা এৰি ইউৰোপ যাত্ৰা কৰিছিল। এনেধৰণৰ কৰ্মৰে অসমীয়াক বাট দেখুৱাতা আনন্দৰাম বৰুৱা অমৰ আৰু আকাৰবিহীন মূৰ্তি হিচাপে অসমবাসীৰ মনত ৰৈ গৈছে। গতিকে এনে এগৰাকী মহাপুৰুষৰ পদাংশ অনুসৰণ কৰি মানুহে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হ'ব। 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো 2018, 15, 26 আহিছিল, তাৰমানে যোৱাবাৰ আহিছিল। চ' এইবাৰৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। যোৱাবাৰ যিহেতু এই লং কুৱেশ্যনটো আহিছিল, এইবাৰ এইটো নাহে। এবাৰৰ আগৰটো কিন্তু ৰিপিট নহয়, তথাপিও এই এনচাৰটো তোমালোকে শিকি থবা, কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়। একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাৰ কেনেধৰণে সহায় কৰিছিল? উত্তৰটো চোৱা, আনন্দৰাম বৰুৱাই একাগ্ৰতাৰ গুণতে অসাধাৰণ গুণী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল। একাগ্ৰতাই তেওঁৰ সাহস আৰু শক্তি আছিল। আনন্দৰাম বৰুৱা অসমৰ এখনি সৰু গাঁৱত জন্মগ্ৰহণ কৰি আন অসমীয়াৰ দৰে খাৰপাত কল কুঁহিয়াৰ খাই ডাঙৰ দীঘল হোৱা ব্যক্তি আছিল। যদিও নিজৰ গুণৰ বলত অন্যসকলৰ পথ প্ৰদৰ্শক হ'ব পাৰিছিল। একাগ্ৰতা তেওঁৰ চৰিত্ৰ এটাৰ অন্যতম গুণ আছিল বাবে যিটো বিষয়ক তেওঁ লক্ষ্য কৰি লৈছিল তাত সাফল্য লাভ কৰিবলৈ একান্ত মনোযোগেৰে যত্ন কৰিছিল। ল'ৰালিত ভাওনা উৎসৱত যোগ দিওঁতে যিমান একমনা আছিল, সেইদৰে লিখা পঢ়াৰ ক্ষেত্ৰতো তেওঁ একমনা আছিল। হাতত লোৱা কোনোটো কামকে সৰু বৰ গণ্য নকৰি আন্তৰিকতাৰে তাক সমাপ্ত কৰিবলৈ চেষ্টা কৰিছিল। নিজৰ কামত এনে একনিষ্ঠভাৱে লিপ্ত থকাৰ বাবেই তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। এইদৰে একাগ্ৰতাৰ গুণতেই আনন্দৰাম বৰুৱা অসাধাৰণ জ্ঞানী আৰু কৰ্মী হ'ব পাৰিছিল। 3 নম্বৰ কুৱেশ্যনটো চোৱা, প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা। কৰ্মজীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ। এইটো ইম্পৰ্টেণ্ট আছে। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা, উক্ত কথা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ভূপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ আনন্দৰাম বৰুৱা নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। পেৰেগ্ৰাফ চেঞ্জ কৰি তোমালোকে এনেকুৱাকৈ লিখিবা, কথা ফাকিৰ যোগেদি কৰ্মযোগী আনন্দৰাম বৰুৱাৰ
কৰ্মস্পৃহাৰ বিষয়ে ক'ব খোজা হৈছে তাৰপিছত আকৌ পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা কৰ্মই হৈছে মানৱ জীৱনৰ পৰম ধৰ্ম কৰ্মময় জীৱনটোৱে প্ৰকৃততে জীৱন আৰু কৰ্মহীন জীৱন মৃত্যুতুল্য কঠোৰ পৰিশ্ৰমী মানুহেহে জীৱন যাত্ৰাত জয়ী হ'ব পাৰে আনন্দৰাম বৰুৱাই এই পৰম ধৰ্মত বিশ্বাস ৰাখিছিল তেওঁৰ জীৱনৰ গানেই আছিল কৰ্ম কিন্তু তেওঁ ইয়াৰ বাবে কোনোদিনেই প্ৰশংসা বিচৰা নাছিল তেওঁৰ কৰ্মময় জীৱন তথা সংকল্পত জগতবিখ্যাত পণ্ডিত মেক্স মুলাৰো বিস্মিত হৈছিল অদম্য কৰ্মস্পৃহা থকা বাবে জীৱনৰ অতি চমু যাত্ৰাটো তেওঁ উচ্চ শ্ৰেণীৰ গ্ৰন্থ প্ৰকাশেৰে বিশ্ববিখ্যাত হৈ পৰিছিল সেয়েহে প্ৰবন্ধকাৰে জীৱনৰ আন এটি নাম কৰ্ম বুলি কৈছে আৰু কৰ্মহীন জীৱনক মৃত্যুৰ লগত তুলনা কৰিছে এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা লং কুৱেশ্যনছ আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা আনন্দৰাম বৰুৱাক নামৰ প্ৰবন্ধটি পৰ্যালোচনা কৰিলে দেখা যায় যে কেইবাটাও দিশৰ পৰা আনন্দৰাম বৰুৱাৰ জীৱন আমাৰ বাবে এক আদৰ্শময় আৰু প্ৰেৰণা স্বৰূপ তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি তোমালোকে এনেকুৱাকৈ লিখিবা প্ৰথমতে দেখা যায় যে আনন্দৰাম বৰুৱা আছিল এজন নিষ্ঠাবান কৰ্মী যিকোনো কামকে তেওঁ নিষ্ঠা সহকাৰে কৰিছিল তেওঁ সামাজিক ভাওনা অনুষ্ঠানত যিমান নিষ্ঠা সহকাৰে আগভাগ লৈছিল ঠিক তেনেদৰে পঢ়া শুনাতো নিষ্ঠাবান আছিল ইয়াৰ গুণতে তেওঁ ভাৰতত শিক্ষা লাভ কৰাৰ উপৰিও অধিক শিক্ষা লাভৰ বাবে সুদূৰ ইউৰোপলৈ যাব পাৰিছিল দ্বিতীয়তে আনন্দৰাম বৰুৱা আছিল সংস্কৃত ভাষাৰ এক বিদগ্ধ পণ্ডিত তেওঁ সংস্কৃত সাহিত্য চৰ্চাৰ যোগেদি শিক্ষাৰ দিশত ভাৰতত এক নৱজাগৰণৰ সূত্ৰপাত কৰিছিল লগতে সংস্কৃত ভাষা আৰু সাহিত্যিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি নিজকে নিয়োজিত কৰিছিল তেওঁ কেইবাখনো সংস্কৃত গ্ৰন্থৰ ৰচনা কৰি সংস্কৃত সাহিত্য সহজবোধ্য কৰি তুলিছিল তেওঁৰ প্ৰচেষ্টাৰ বাবে ইউৰোপৰ পণ্ডিতসকলে সংস্কৃত সাহিত্যৰ লগত চিনাকি হ'বলৈ সক্ষম হৈছিল তৃতীয়তে আনন্দৰাম বৰুৱা অতি সৰলমনা আৰু স্বদেশপ্ৰেমী আছিল তেওঁ দেশ বিদেশৰ শিক্ষাৰে শিক্ষিত হ'লেও মাতৃভূমি আৰু আত্মীয় স্বজনৰ প্ৰতি অসীম প্ৰেম আছিল সেয়েহে তেওঁ নিজকে প্ৰাগজ্যোতিষৰ লোক বুলি গৌৰৱ অনুভৱ কৰিছিল এনেদৰে আনন্দৰাম বৰুৱাৰ জীৱনৰ মহৎ আদৰ্শৰাজি গ্ৰহণ কৰি আমিও আনন্দৰাম বৰুৱাৰ দৰে সময়ৰ বুকুত নিজৰ নাম লিখি থৈ যাব পাৰোঁ 5 নম্বৰ কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট 2020 চনত ফাইনেলত আহিছিল প্ৰাচ্য আৰু প্ৰাচাত্যৰ সমন্বয় সাধনাত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা আনন্দৰাম বৰুৱা আছিল প্ৰাচ্য আৰু প্ৰাচাত্যৰ সেতুস্বৰূপ আনন্দৰাম বৰুৱাৰ পূৰ্বে ভাৰতত সংস্কৃত চৰ্চা অধিক হোৱা নাছিল ফলত প্ৰাচ্যৰ সাহিত্যিক সংস্কৃতিৰ লগত বিশেষভাৱে সকলোৰটো কাটি দিছোঁ তাৰপিছত লিখিবা সকলোৰটো নিলিখিবা তাৰপিছত লিখিবা লগত বিশেষভাৱে চিনাকি হোৱা নাছিল আৰু আলোচনা কৰিবলৈকো সুবিধা পোৱা নাছিল আনন্দৰাম বৰুৱাৰ সংস্কৃত ভাষা সাহিত্য চৰ্চাৰ যোগেদিহে প্ৰাচাত্যৰ সাহিত্যিকসকলে এই সুযোগ লাভ কৰিবলৈ সমৰ্থ হয় প্ৰাচ্য আৰু প্ৰাচাত্যৰ ভাৰত সন্মিলনত আনন্দৰামে সেয়েহে উচ্চ স্থান দখল কৰি আছে তেওঁৰ আদৰ্শকে সন্মুখত ৰাখি পিছলৈ ভাৰততো সংস্কৃত চৰ্চাৰ এক জাগৰণৰ সূত্ৰপাত হয় প্ৰাচ্য আৰু প্ৰাচাত্যৰ সমন্বয় সাধনত ৰত হৈ থকা আনন্দৰাম বৰুৱাৰ অকাল মৃত্যুত সেয়েহে দুয়োফালে বিশাল শূন্যতা দেখা দিলে দাঁড়ি কমপ্লিট তাৰপিছত 3টা কুৱেশ্যন আছে ইম্পৰ্টেণ্ট তোমালোকে লিখি ল'বা শ্বৰ্ট কুৱেশ্যন আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছিল এইটো কিন্তু 2013 চনত ফাইনেলত আহিছিল ইম্পৰ্টেণ্ট আছে ইয়াৰ উত্তৰটো হ'ব মহাবীৰ চৰিতত তাৰপিছত এটা কুৱেশ্যন আৰু লিখি ল'বা যে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে কি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল এইটো এনসাৰটো হ'ব অসমীয়া আৰু বাংলা এইটো 2013 চনত আহিছিল তাৰপিছত লাষ্ট এটা কুৱেশ্যন আছে অসমীয়া আৰু ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰতিযোগিতাত আনন্দৰাম বৰুৱাৰ স্থান কি আছিল নিযুক্ত প্ৰথমগৰাকী অসমীয়া আৰু পঞ্চমগৰাকী ভাৰতীয় এই 3টা কুৱেশ্যন কিন্তু ইম্পৰ্টেণ্ট আছে লগতে এইটো ভিডিঅ'ত আমি আনন্দৰাম বৰুৱা ডিছকাছ কৰিলোঁ আৰু কোনটো চেপ্টাৰ্ছ লাগে তোমালোকে কমেণ্ট কৰিবা আৰু মই এইটো চেপ্টাৰ্ছৰ ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত চেনেলৰ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং